এই অঞ্জু পেটি ভণ্টি দোকানত যোৱা ৰাতি চুৰ সোমালে। গোটেই বহুত মানে শাৰী চাৰি বহুত কিবা কিবি লৈ গ'ল আৰু বহুত দুখ লাগিছে। আৰু শুক্লাই অঞ্চলত আগে পিছেও এনেকুৱা ঘটনা ঘটি আহিছে। গতিকে এই ঘটনাৰ ওপৰত অলপ প্ৰশাসনেও ইয়াৰ ব্যৱস্থা ল'ব লাগে আৰু ইয়াৰ যিমান ব্যৱসায়ী সন্থা আছে তেওঁলোকেও অলপ এইটোত গুৰুত্ব সহকাৰে ল'ব লাগে। কিয়নো আজি এটা ঘটনা কৰিছে, কালি আৰু এটা ডাঙৰ ঘটনা কৰিব। বিশেষকৈ শুক্লাই নিচিনা এৰিয়াত যে এনেকুৱা ঘটনা ঘটি আছে তাক লৈ আমিও বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু এই বিষয়টো প্ৰশাসনেও অতি গুৰুত্ব সহকাৰে ল'ব লাগে। যিহেতু তাইক মই ইয়াত অহাৰ পৰাই দেখি আহিছোঁ বহুত কষ্টৰে তাই এই দোকানখন দি নিজৰ ঘৰখন চলাই আছে, নিজৰ পৰিয়াল চলাই আছে। এতিয়া যেতিয়া গম পালোঁ তাইৰ দোকানত তাৰমানে বহুত 2 লাখমান টকা বস্তু চুৰি লৈ গৈছে। গতিকে বহুত দুখ লাগিছে। আৰু কোনোবা যদি ব্যক্তিয়ে যিহেতু তেওঁলোকে চোৰে মালখিনি নি ক'ৰবাত বিক্ৰী কৰিব, এই বিষয়ে যদি কোনোবাই গম পায় অতি সোনকালে যাতে এই কথাটো ইয়াতে অৱগত কৰাব লাগে, এইটোৱে মই আশা কৰিলোঁ। মোৰ যোৱাকালি দোকানৰ পৰা 2 লাখৰ ওপৰৰ চব বস্তুবিলাক হেৰাই গ'ল। কাপোৰ কানি লগতে কসমেটিক আছিল, লিপষ্টিক পাউডাৰ কৰি চব বস্তুৱেই। শাড়ীটো নাইয়ে দোকানত, চব দোকানত কোনোবা চোৰ সোমাই ফেলে 2-3জনমান সোমাইছে কিজানি। বস্তুৱে নাই, পূৰা খালী কৰি দিছে। চব থকা বস্তুবিলাক ইফালে সিফালে ভাঙি চিঙি চব লণ্ড ভণ্ড কৰি দোকানটো পূৰা খালীয়ে কৰি দিছে। এই পিছফালৰ পৰা বেৰা ভাঙা আছে, পাকাৰ বেৰা ভাঙিছে। 2-3জন সোমাইছিল কিজানি চোৰবিলাক। শাড়ী নাইয়ে, 3000-3500 টকা দামৰ শাড়ী আছিল, লিপষ্টিক কসমেটিক বস্তু পূৰা খালী কৰিছে। দামী দামী বস্তুবিলাক নাইয়ে, মেখেলা চাদৰ শাড়ী লেডিছৰ চব আইটেম আছিল। তেনেকৈ নাজানো মানে ইয়াৰ পৰা ওলাই এইটো হোটেলতো সোমাই ফেলে, তাৰ পৰা কাৰ্টুনৰ পৰা পানী ওলাই 5-6টা বটল খাই কিবা কিবি খাই বস্তু এই হোটেলতো সোমাই তাতে হাগিছে বোলে পিছফালে। আৰু এইফালে এইটো ৰাস্তাৰ দোকানত বহি তাতে পানী চানী খাই তাতে ইহঁতৰো তালা ভাঙিব খুজিছে। এই বেলেগ দোকানৰ তালাটো ভাঙিব পৰা নাই।